সৰুপথাৰ বিশ্ব আদিবাসী দিৱস উদযাপন সৰুপথাৰ পূব নাওজান গাঁও পঞ্চায়তৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে আদিবাসী ৩৬ জনজাতি ঐক্য মঞ্চৰ সহযোগত বিশ্ব আদিবাসী দিৱস আৰু কৃতি সমাৰোহ উদযাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সমূহীয়া চাফাই মূল দুৱাৰ মুকলি আদিবাসী ৩৬ জনজাতি ঐক্য মঞ্চৰ পতাকা উত্তোলন তথা নিজ নিজ জাতীয় সংগঠনৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে। পৰৱৰ্তী সময়ত অনুষ্ঠানৰ বাকৰিত জাতীয় নৃত্যৰে মুখৰিত কৰি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। ডেকা গাভৰু বৃদ্ধ বনিতা সকলোৱে উল্লাস মনেৰে জাতীয় নৃত্যত ভাগ লয়। উক্ত অনুষ্ঠানৰ মজিয়াতে লাজৰুছ তপনৰ সভাপতিত্বৰে এখন মুকলি সভাৰো আয়োজন কৰে। আয়োজক সমিতিৰ মুখ্য সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কাৱৰে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত ৩৬ জনজাতিৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত বিস্তাৰিত ৰূপত আলোচনা কৰে আৰু বিশ্ব আদিবাসী দিৱসৰ মুকলি সভাৰ মজিয়াৰ পৰাই তেওঁলোকে ৩৬ জনজাতিক জনজাতিকৰণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায়। মুকলি সভাত ধনশিৰি মহকুমা আদিবাসী ৩৬ জনজাতিৰ লোকসকল উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডঃ বানেশ্বৰ মিৰ্ধা আৰু স্থানীয় বহুসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। জয় জহাৰ, জয় আদিবাসী, জয় অসম। নমস্কাৰ, মই প্ৰাঞ্জল গাঁৱৰ আদিবাসী ৩৬ জনজাতি ঐক্য মঞ্চ উদ্যোগত ধনশিৰি মহকুমা সমূহ আদিবাসী সমূহ ৰাইজৰ সহযোগত পূবনাওজান গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজি বিশ্ব আদিবাসী দিৱস আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ ধনশিৰি মহকুমাৰ ৩৬টা জাতিৰ সকলো জাতি মুৰব্বীসকলে পতাকা উত্তোলন কৰি আজি কাৰ্যসূচী শুভাৰম্ভ কৰিলে। ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত পাছত আমাৰ মুকলি সভা চলি আছে। আজি মুকলি সভাত আমাৰ আদিবাসী ৩৬ জনজাতি ঐক্য মঞ্চৰ কেন্দ্ৰ সমিতিৰ সন্মানীয় সভাপতি ডঃ বানেশ্বৰ মিৰ্ধা উপস্থিত হৈছে, লগতে কেন্দ্ৰ সমিতিৰ কেইবাজনো বিষয়া উপস্থিত আছে। গতিকে আজি আমি বিশ্ব আদিবাসী দিৱস পালন কৰিছোঁ। বিশ্ব আদিবাসী দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যে আমি আদিবাসী, ভাৰতৰ খিলঞ্জীয়া, গতিকে আমি অসমত আছোঁ। অসমক মাতৃভূমি হিচাপে লৈ অসমৰ ভাষা, অসমৰ কলা কৃষ্টি গ্ৰহণ কৰি আমাৰ নিজস্ব যি ভাষা কলা কৃষ্টি আছে, আদিবাসীসকলৰ যি পৰম্পৰা আছে, সকলোবিলাক ৰক্ষা সুৰক্ষাৰ লগতে আমাৰ যিটো সাংবিধানিক অধিকাৰ জনজাতিকৰণ এছ টি বিচাৰি আজি আমি একত্ৰিত হৈছোঁ। ইয়াত মোটামুটি আমাৰ প্ৰায় 1000 মানুহ উপস্থিত হৈছে। ইয়াত নিজৰ জাতীয় সাজ পোছাক পৰিধান কৰি সকলো আই মাতৃসকল উপস্থিত হৈছে। সকলো বয়োজ্যেষ্ঠসকলে ধুতি কামিজ জাতীয় সাজ পৰিধান কৰি বিশ্ব আদিবাসী দিৱসলৈ আহিছে। আমি সকলোকে আদৰণি জনাইছোঁ। লগতে অসম চৰকাৰক আহ্বান জনাওঁ যে আমাৰ যি জনজাতিকৰণ চাওতাল, ওৰাং, কাঁৱৰ, গঁড়, কৰ্জা, মাহিলী, লগতে খেৰুৱাৰ যি আদিবাসী ৩৬ জাতি জনজাতি, তেওঁলোকে অল ইণ্ডিয়া লেভেল ট্ৰাইবেল জনজাতি, গতিকে তেওঁলোকৰ জনজাতিকৰণ অতি শীঘ্ৰে দিব লাগে বুলি আমি আজি বিশ্ব আদিবাসী দিৱসৰ জৰিয়তে আহ্বান জনাইছোঁ। জয় জহাৰ, জয় আদিবাসী, জয় অসম। আজি আমি বিশ্ব আদিবাসী দিৱস গোলাঘাট জিলা ধনশিৰি মহকুমাৰ অন্তৰ্গত থকা বেতনী গাঁও পঞ্চায়তত আমি আজি সমবেত হৈছোঁ আৰু আমাৰ আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ তৰফৰ পৰা আমি কেন্দ্ৰীয়ভাৱে ইয়াতে আয়োজন কৰা হৈছে। আজি বিশ্ব আদিবাসী দিৱস হিচাপে, আৰু সেই দিৱসত আমি সকলোৱে যোগদান কৰিছোঁ। বহুতো আমাক ৩৬টা জনগোষ্ঠী, ইয়াৰ লগতে আমাৰ যিসকল নেকি আদিবাসী অনুসূচিত জাতি, আদিবাসী অনুসূচিত অন্যান্য পিছপৰা জাতি, তেওঁলোকৰ যোগদান কৰিছে। আৰু সেই সকলোৰে উপস্থিতিত আজি আমি এই বিশ্ব আদিবাসী দিৱসটো উদযাপন কৰিছোঁ। আৰু আমি এই ৩৬ যিটো আমাৰ জনগোষ্ঠী আছে, এই জনগোষ্ঠী আমি জনজাতিকৰণৰ কাৰণে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী দেৱলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু লগতে আমি তেখেতক যোগাযোগ কৰিছোঁ যে আমাৰ জনজাতি যিটো নেকি আপুনি যিটো নেকি অসম আদিবাসী শান্তি চুক্তি হৈছিলে, সেই শান্তি চুক্তিৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ আমাৰ এই ৩৬ জনগোষ্ঠী জনজাতিকৰণৰ এটা ৰিকমেণ্ডেশ্যন যিটো দিছিল, তেখেতসকলে সেই বস্তুটো স্মৰণ কৰি এই জাতিটো অতি সোনকালে জনজাতিকৰণ কৰিলে ৰাজ্যখিনি যথেষ্ট এটা উন্নতিৰ ক্ষেত্ৰত এটা আগবাঢ়ি যাবৰ কাৰণে এটা সুযোগ পাব। আৰু লগতে আমি ইতিমধ্যে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক আমি এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে আমাৰ আদিবাসী যিটো ৩৬ জনগোষ্ঠী বিশিষ্ট জনগোষ্ঠী আছে, তেওঁলোকক
আদিবাসী যিটো আমাৰ সমাজ আছে ওৰাং মুণ্ডা চাওতাল মিধা কয়া পাৰজা এনেকৈ কৰি যিখিনি আমাৰ ৩৬ জনগোষ্ঠীৰ যিটো লিষ্ট আছে সেইমতে আমাৰ যিটো নেকি জাতীয় প্ৰমাণ পত্ৰ সেই যিটো জাতীয় প্ৰমাণ পত্ৰ আমি তেখেতক এটা দাবী জনাইছোঁ যে আদিবাসী জাতীয় মঞ্চৰ যোগেদি আমাক সেই এটা মানে ৰাজ্যিক পৰ্যায়ত এটা ষ্টেটুটৰী বডি এটা গঠন কৰি সেই জাতীয় মঞ্চৰ যোগেদি আমাক প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগে তাৰ কাৰণে আমি দাবী জনাইছোঁ ইতিমধ্যে আমি 7 তাৰিখে আমি তেখেতক এটা স্মাৰকপত্ৰ দিছোঁ গতিকে অতি শীঘ্ৰে মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে এটা সুবিবেচনা কৰি আমাক এই জাতিটোক এটা পৰিচয় যিটো দিছে তেখেতে আদিবাসী শব্দৰে যিটো মৰ্যাদা দিছে সেই আদিবাসী শব্দৰ মৰ্যাদা ৰাখি তেখেতে আমাৰ এই যিটো অট'নমাছ বডি হ'ব অট'নমাছ যিটো ষ্টেটুটৰী বডি হ'ব সেইটো গঠন কৰি আমাৰ ৩৬টা জনগোষ্ঠীক জাতি প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতে এটা গেজেট কৰি আমাক জাতীয় প্ৰমাণ পত্ৰ দিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ গতিকে এই আমাৰ যিটো নেকি আজি আমাৰ বিশ্ব আদিবাসী দিৱস যিটো আছে সেই জাতি দিৱসৰ মাজেদি আমি আমাৰ বহুখিনি সমস্যা আছে এই গোটেইখিনি সমস্যা আমি গাই শেষ কৰিব নোৱাৰোঁ যে মৌলিক যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমি আজিৰ এই মঞ্চ আজিৰ যিটো নেকি আমাৰ দিৱস আছে দিৱসৰ মাজেদি তেখেতক আমি প্ৰেৰণ কৰি আছোঁ আজি আমাৰ ধনশিৰি বেতনী গাঁও পঞ্চায়ত যেনেকৈ আয়োজন হৈছে গোটেই অসম গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বজুৰি যিটো নেকি আমাৰ জনজাতি যিবিলাক নেকি ট্ৰাইবেল যিটো আছে সেই ট্ৰাইবেল ডে হিচাপে যিটো উদযাপন হৈছে সেই উদযাপনৰ জৰিয়তে নিজৰ নিজৰ সমস্যা চৰকাৰৰ যিটো নেকি চৰকাৰৰ প্ৰশাসন ব্যৱস্থা আছে তেওঁলোকক জনাইছে আৰু সমাধান কৰিবৰ কাৰণে চেষ্টা চলাইছে।